হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ 2025ৰ যোনটো OMR বেছড ৰিটেন এক্সামিনেশ্যন হৈ গৈছিলে, স্ক্ৰিনিং টেষ্ট। যোৱাকালি পৰীক্ষাটো অনুষ্ঠিত হৈছিলে 23rd February 2025। তাৰে মই কুৱেশ্যন পেপাৰৰ ছেকশ্যনেল এনালাইচিছ কৰিম আৰু লগতে আপোনালোকৰ এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব পাৰে সেইটোৰ ওপৰতো অকণমান এনালাইচিছ কৰি দেখুৱাম। আৰু লগতে মই এতিয়া নেক্সট 10-12 মিনিটছৰ কাৰণে মই যোনখিনি কথা ক'ম সেইখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনি ল'ব, কাৰণ এই পৰীক্ষাটোৰ লগত জড়িত বহুতখিনি ষ্টেটিষ্টিকেল ডেটা আছে। চ' সেইখিনিও মই আপোনালোকক এক্সপ্লেইন কৰি দিম। আৰু লগতে এই পৰীক্ষাটোৰ লগত এক্সপেক্টেড কাট অফ মাৰ্কছ এনালাইচিছ কৰোঁতে বহুতখিনি ফেক্টৰ্ছ কনচিডাৰ কৰিবলগীয়া হয়। চ' সেইখিনি ফেক্টৰ্ছো মই আপোনালোকক ইয়াতে জনাম ভিডিঅ'টোত। আৰু লগতে আপোনালোকক কিছুমান বেলেগ APSC এক্সামৰ লগত কম্পেয়াৰ কৰি পেলাই কম্পেৰিজন এনালাইচিছ এটাও কৰিম। ঠিক আছে, সেই গোটেইখিনি বস্তু ইন ডিটেইলছ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। চ' সেইটো কাৰণে গুৰুত্ব সহকাৰে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টোৰ মোৰ কথাখিনি অলপ শুনি যাওক। ঠিক আছে, এতিয়া ফাৰ্ষ্ট অফ অল পৰীক্ষা অনুষ্ঠিত হ'ল যোৱাকালি, চেণ্টাৰ গুৱাহাটীতে আছিলে। আৰু তাতে কুৱেশ্যন পেপাৰখন যদি চাওঁ, ছেকশ্যনেল এনালাইচিছটো মই কৈ দিছোঁ। যোৱাকালিৰ কুৱেশ্যন পেপাৰখন টোটেল কুৱেশ্যনছ আছিলে 100টা, টোটেল মাৰ্কছ আছিলে 200, পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছিলে। আৰু নিগেটিভ মাৰ্কিং হ'ল 0.50 মাৰ্ক পাৰ ৰং এনচাৰ। ঠিক আছে, চ' আপোনালোকে এটা এনচাৰ যদি ৰংকৈ মাৰ্ক কৰিছে তেতিয়াহ'লে 0.50 মাৰ্কছ গৈছিলে, যিহেতু 1/4 অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন, মানে এটা যিমান মাৰ্কছ আছে তাৰে 1/4 মাৰ্কছ যাব। চ' যিহেতু পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছে সেইকাৰণে 0.50 হ'ব। যদিহে পাৰ কুৱেশ্যন 1 মাৰ্ককৈ থাকিলেহেঁতেন তেনেহ'লে 0.25 হ'লহেঁতেন। ঠিক আছে, 4 ভাগৰ এভাগ মাৰ্ক কুৱেশ্যনটোত থকা, পাৰ কুৱেশ্যন যিমান মাৰ্ক আছে তাৰে 4 ভাগৰ এভাগ মাৰ্ক নিগেটিভ মাৰ্কিং স্কিমত যাব। চ' বহুতে নিগেটিভ মাৰ্কিং স্কিমটো আপোনালোকে নিগেটিভ মাৰ্কিং চিষ্টেমটো ভুলকৈ কেলকুলেট কৰে। চ' সেইটো কাৰণে মই কৈ দিছোঁ 0.50 মাৰ্ক নিগেটিভ মাৰ্কিঙত ইয়াতে আছিলে। ঠিক আছে, এতিয়া কুৱেশ্যন পেপাৰৰ ছেকশ্যনেল এনালাইচিছ কৰোঁ। কুৱেশ্যন পেপাৰখন যদি আমি চাওঁ তেতিয়াহ'লে যিমানখিনি মই এতিয়ালৈকে যোৱাকালিৰ পৰা একদম হোৱাটছএপত পূৰা মেছেজ পূৰা ভৰ্তি হৈ গৈছে বহুতখিনি কেণ্ডিডেটছ, কাৰণ মোৰ বহুতখিনি চেনেলৰ ছাবস্ক্ৰাইবাৰ্ছ আছিলে, ভিউৱাৰ্ছ আছিলে, যিসকলে এই পৰীক্ষাটো তেওঁলোকে যোৱাকালি পৰীক্ষা দিছিলে। চ' তেওঁলোকৰ গোটেই মেছেজৰ পৰা আদি কৰি গোটেই কলছলৈকে গোটেই ভৰ্তি হৈ গৈছে। মই চবৰে কলটো পিক কৰিবলৈ পচিবল নহয়। ঠিক আছে, বহুত কলছ আহি আছে আৰু লগতে হোৱাটছএপতো বহুত মেছেজ আহি আছে, বহুত আহিছে মেছেজ, মানে বহুত ভৰ্তি হৈ গৈছে। এৰাউণ্ড 300 মান মেছেজ চাগে এতিয়াও আছে হোৱাটছএপতে। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকৰ প্ৰত্যেকৰে মেছেজৰ ৰিপ্লাই মই দিব পৰা নাই, তাৰ কাৰণে ক্ষমা কৰিব। কিন্তু আপোনালোকে যিহেতু মোক জনাইছে, মই গোটেইখিনি বস্তু চাইছোঁ বাৰু, চবৰে এবাৰ হ'লেও চাইছোঁ কেনেকুৱা পৰীক্ষা, আপোনালোকে কেনেকুৱা ধৰণৰ ফিডবেক দিছে। চ' আপোনালোকৰ ফিডবেকখিনিৰ কাৰণে থেংক ইউ ছ' মাছ। আপোনালোকৰ ফিডবেকখিনি লৈ পেলাই মই গোটেইখিনি বস্তু ইয়াতে এনালাইচিছ কৰিবলৈ সক্ষম হৈছোঁ আজি। ঠিক আছে, চ' কুৱেশ্যন পেপাৰ ছেকশ্যনেল এনালাইচিছত ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ ছেকশ্যনটোৰ যদি কথা কওঁ তেতিয়াহ'লে 50টা কুৱেশ্যনছ আহিছিলে। লাষ্ট টাইম আপোনালোকে দেখিছে 12টা কুৱেশ্যন আহিছিলে, কিন্তু এইবাৰ ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছত 50টা কুৱেশ্যনছ আহিছিলে। আৰু এইটোৰ পৰা আমি এইটো কথাই জানিব পাৰোঁ যে APSCয়ে এতিয়াৰ পৰা ভৱিষ্যতলৈ যোনখিনি স্পেচিয়েলাইজ এক্সাম কণ্ডাক্ট কৰিব, যেনেকৈ এইটো ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ এইটো পৰীক্ষাৰ লগত স্পেচিয়েলাইজ ছেকশ্যন আছিলে, তেনেকৈ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ স্পেচিয়েলাইজ ছেকশ্যন, টুৰিজিম ৰিলেটেড যোনটো পৰ্চন আছিলে সেইটো, তেনেকুৱা ধৰণৰ যেতিয়া এটা স্পেচিয়েলাইজ এক্সাম কণ্ডাক্ট কৰে তেতিয়াহ'লে এটা স্পেচিয়েল টপিকটোৰ ওপৰত স্পেচিয়েল ছেকশ্যনটোত কুৱেশ্যনছ বহুত এক্সপেক্ট কৰিব পাৰে। 50 মান কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে। চ' এতিয়া গম পালোঁ এইটো পৰীক্ষাৰ পৰা। চ' ইয়াতে আৰু কুৱেশ্যন পেপাৰখন অভিয়াছলি APSCয়ে এক্সাম কণ্ডাক্ট কৰিছে। চ' ষ্টেটমেণ্ট বেছড কুৱেশ্যনছে আহিব, কাৰণ আপোনালোকে চাওক APSCৰ পৰীক্ষা মই যদি কথা কওঁ তেতিয়াহ'লে আপোনালোকে অকল জাষ্ট MCQৰ APSCৰ মই যদি এনেই গ্ৰেড 3 পৰীক্ষাবিলাকৰ কথা কোৱা নাই। গ্ৰেড 3 মানে কি, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো এতিয়া গ্ৰেড 3 হয়, কাৰণ APDCL AHSL আণ্ডাৰত হৈছে, আৰু APDCL AHSL এটা PSC হয়। তাতে হয়তো ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ বহুত বেছি নাহিব পাৰে, ডাইৰেক্ট কুৱেশ্যনছে বেছি এক্সপেক্ট কৰিব পাৰে। আৰু তেনেকৈ ঠিক তেনেদৰে APSCৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টটো ধৰক গ্ৰেড 3 পৰীক্ষা হয়, তাতো ধৰক ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ বহুত বেছি এক্সপেক্ট কৰিব নোৱাৰে, 30% এক্সপেক্ট কৰিব পাৰে। কিন্তু এতিয়া এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ নিচিনা যেতিয়া এটা গেজেটেড পষ্টৰ কাৰণে পৰীক্ষা পাতে, বা টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, তেতিয়া আপোনালোকে কুৱেশ্যন পেপাৰবিলাকত দেখিব ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আহে এজ পাৰ APSCৰ নতুন ৰুলছ। ঠিক আছে, নতুন এক্সাম পেটাৰ্ণ। আৰু ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আপোনালোকে মানে এটেম্প কৰিবৰ কাৰণে আপোনালোকে থৰলি কিতাপ, ষ্টাডি মেটেৰিয়েলছ, নিউজ পেপাৰ এনালাইচিছ সেইখিনি বস্তু কৰিব লাগিব। গোটেইখিনি বস্তু থৰলি আপোনালোকে বস্তুবোৰ জানিব লাগিব, তেতিয়াহে আপোনালোকে ষ্টেটমেণ্ট বেছড কুৱেশ্যনৰ এনচাৰ্ছ দিব পাৰিব। ঠিক আছে, নহ'লে আপোনালোকে ওৱান লাইনাৰ এনচাৰ্ছ MCQ প্ৰেক্টিছ কৰিও পাৰে। কিন্তু ইয়াতে মই আপোনালোকক এইটোৱে ক'ম যে আপোনালোকে প্ৰথমতে কিতাপবিলাক
ষ্টাডি মেটেৰিয়েলছবিলাক অধ্যয়ন কৰক, ভালকৈ গোটেইখিনি ডিটেইলছ যাওক, তাৰপিছত আপোনালোকে প্ৰেক্টিছৰ কাৰণে MCQ প্ৰেক্টিছ কৰিব, নিজৰ প্ৰেক্টিছৰ কাৰণে নিজকে টেষ্ট কৰিবৰ কাৰণে, নিজকে পৰীক্ষা ল'বৰ কাৰণে MCQ প্ৰেক্টিছ কৰিব। কিন্তু নহ'লে APSCৰ পৰীক্ষাবিলাক এতিয়াৰ পৰা যোনবিলাক ভৱিষ্যতলৈ পৰীক্ষা হ'বলৈ গৈ আছে সেইবিলাকৰ কাৰণে কিন্তু আপোনালোকে অকল জাষ্ট MCQ প্ৰেক্টিছ কৰি গ'লে নহ'ব। MCQৰ লগতে কিতাপো অধ্যয়ন কৰক, ষ্টাডি মেটেৰিয়েলছো অধ্যয়ন কৰক, ঠিক আছে। আৰু লগতে বাকী গ্ৰেড 3 পৰীক্ষাবিলাকৰ কথা নকওঁ, গ্ৰেড 3 পৰীক্ষাবিলাক কম্পেৰিটিভলি ইজি আহে যদি আমি কি বুলি কওঁ গেজেটেড পষ্টবিলাকৰ পৰীক্ষাৰ লগত তুলনা কৰোঁ। কিন্তু বাকী গেজেটেড পষ্টবিলাকৰ কাৰণে কিন্তু ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আহিব। চ' যোৱাকালিৰ কুৱেশ্যন পেপাৰখন ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ 50টা কুৱেশ্যনছ আহিছিলে, নিউমেৰিকেল এপ্টিটিউডৰ 15টা কুৱেশ্যনছ আহিছিলে। এতিয়া ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ ছেকশ্যনটো বহুতৰ কাৰণে মডাৰেট টু হাৰ্ড আছিলে, কিছুমানে 10টামান কুৱেশ্যন ইজি বুলি কৈছিলে, বাকী 40টা কুৱেশ্যন মডাৰেট টু হাৰ্ড লেভেলৰ কুৱেশ্যন আহিছিল বুলি কৈছিলে যিমানখিনি জনাইছে। নিউমেৰিকেল এপ্টিটিউড ছেকশ্যনটো বহুতে কৈছে 10টামান কুৱেশ্যনছ একেবাৰে ইজি আছিলে, তেওঁলোকে এটেম্প কৰিব পাৰিছে, বাকী 5টামান কুৱেশ্যন অকণমান টাইম কনজিউমিং বুলি মোক জনোৱা হৈছে, ঠিক আছে। নিউমেৰিকেল এপ্টিটিউড টোটেল 15টা কুৱেশ্যন আহিছিলে। কম্পিউটাৰ ছেকশ্যনৰ টোটেল 8টা কুৱেশ্যনছ আহিছে। আগৰবাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ কম্পিউটাৰ আৰু ছায়েন্স এণ্ড টেকন'লজি ছেকশ্যন 2টা নাছিলে, কিন্তু এইবাৰ চিলেবাছত যিহেতু কম্পিউটাৰ আৰু ছায়েন্স এণ্ড টেকন'লজি আছে, চ' কম্পিউটাৰৰ টোটেল 8টা কুৱেশ্যনছ আহিছে, ছায়েন্স এণ্ড টেকন'লজিৰ 7টা কুৱেশ্যনছ আহিছে। ইয়াৰে ছায়েন্স এণ্ড টেকন'লজিৰ ছায়েন্স পাৰ্টটোৰ পৰা 6টা কুৱেশ্যন আহিছে, টেকন'লজি পাৰ্টটোৰ পৰা অকল এটা কুৱেশ্যন আহিছে, ঠিক আছে। মই যিমানখিনি এনালাইচিছ কৰিছোঁ, কুৱেশ্যন পেপাৰ এখন মোক এজন কেণ্ডিডেটে মোক যোৱাকালি শ্বেয়াৰ কৰিছিলে হোৱাটছএপত, আৰু তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক কুৱেশ্যন পেপাৰখন তেওঁ শ্বেয়াৰ কৰিলে ধুনীয়াকৈ। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন টোটেল 5টা আহিছে, ইণ্ডিয়ান ইকনমিৰ 2টা কুৱেশ্যন আহিছে। এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে ইণ্ডিয়ান ইকনমিৰ কুৱেশ্যনছ আহাই নাই, আপুনি 2টা কুৱেশ্যন ক'ত বিচাৰি পালে। চ' মই কৰিছোঁ ইণ্ডিয়ান ইকনমিৰ নাবাৰ্ডৰ এটা কুৱেশ্যন আহিছিলে, আৰু এটা কিবা এটা কুৱেশ্যন আহিছিলে যোনকেইটা অলপ হিষ্টৰিকেল ইকনমি টাইপৰ কুৱেশ্যন আহিছে, এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে, কি কথা, তেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট কিছুমান আছিলে। চ' এইটো ইকনমিতে পৰিব, ঠিক আছে। নাবাৰ্ড বুলি ক'লে বেংকিং ইকনমি, সেইটো বেংকিং এণ্ড ফাইনেন্স ইকনমি সেইখিনি ছেকশ্যনতে পৰিব। চ' ইণ্ডিয়ান ইকনমিৰ 2টা হিষ্টৰিকেল ইকনমিৰ ওপৰত 2টা কুৱেশ্যনছ আহিছিলে। আছাম ইকনমিৰ ওপৰত এটা কুৱেশ্যন আহিছিলে, মানে টি ইণ্ডাষ্ট্ৰীৰ ওপৰত আহিছিলে কিবা এটা, গুৱাহাটী টি অকশ্যন চেণ্টাৰৰ ওপৰত, সেইটো ইকনমিৰ ছেক্টৰতে পৰিব, ইকনমি পৰ্চনতে পৰিব। চ' আছাম ইকনমিত এটা কুৱেশ্যন আহিছে। স্পৰ্টছ আৰু ইম্পৰ্টেণ্ট পিপুল অফ আছামৰ পৰা এটা কুৱেশ্যন আহিছে। ভোগেশ্বৰ বৰুৱা ইম্পৰ্টেণ্ট পিপুল অফ আছামতো পৰে, ইম্পৰ্টেণ্ট পাৰ্চন অফ আছামতো পৰে, আৰু লগতে স্পৰ্টছৰ লগতো ৰিলেটেড, সেইকাৰণে স্পৰ্টছ বা ইম্পৰ্টেণ্ট পিপুল অফ আছামৰ পৰা এটা কুৱেশ্যন ইয়াতে ধৰা হৈছে। জিঅ'গ্ৰাফিৰ পৰা টোটেল 4টা কুৱেশ্যন আহিছে, 3টাটো আছাম জিঅ'গ্ৰাফিৰ পৰা আহিছে, বাকী এটা কুৱেশ্যন আছাম নৰ্থ ইষ্ট আৰু কিছুমান কেৰেলা ৰিলেটেড কিবা এটা মেচ দি ফলোয়িং টাইপৰ কিবা এটা কুৱেশ্যনছ আহিছিল নেকি, মই অলপ পাহৰি গ'লোঁ, ঠিক আছে। বাকী আছাম হিষ্ট্ৰীৰ 3টা কুৱেশ্যন আহিছে, একদম চিধাকৈ আছাম হিষ্ট্ৰীৰ 3টা কুৱেশ্যন আহিছে। ইণ্ডিয়ান হিষ্ট্ৰীৰ 2টা কুৱেশ্যন আহিছিলে, ইণ্ডিয়ান পলিটিৰ 2টা কুৱেশ্যন আহিছিলে। চ' এইকেইটা কুৱেশ্যন আপোনালোকে যদি কাউণ্ট কৰে তেতিয়াহ'লে 100 মাৰ্কছৰ টোটেল পেপাৰখন হ'ব। আৰু অভাৰঅল পেপাৰখন ইজি বুলি নকওঁ, ইজি মানে কি আৰু মডাৰেট টু হাৰ্ড লেভেলৰ কুৱেশ্যন পেপাৰ আছিলে, একেবাৰে ইজি বুলি নকওঁ, কিন্তু 2-এজনৰ কাৰণে ইজি হৈছে বাৰু, ন' ডাউট। আৰু 100+ স্ক'ৰ কৰা বহুতবিলাক কেণ্ডিডেটছ এই পেপাৰখনৰ কাৰণে ওলাই যাব, ঠিক আছে। 100+ স্ক'ৰ কৰা বহুতখিনি কেণ্ডিডেটছ ওলাই যাব। চ' সেইটো কাৰণে কাট অফ মাৰ্কছো হাই যোৱাৰ সম্ভাৱনা বহুত বেছি আছে এই পৰীক্ষাটোত, যিহেতু পষ্টটো কম। চ' মই আৰু অলপ এনালাইচিছ কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক, ঠিক আছে। চ' কুৱেশ্যন পেপাৰ ছেকশ্যনেল এনালাইচিছটো কৰিলোঁ মই, আপোনালোকক ছেকশ্যনেল এনালাইচিছটো হৈ গ'ল। এতিয়া আমি তললৈ যাওঁ, ঠিক আছে। তলত যোৱাকালি মই এটা প'ল কৰিছিলোঁ, ঠিক আছে, মোৰ ইউটিউব কমিউনিটিত এটা প'ল কৰিছিলোঁ, হোৱাট ইজ ইউৰ এক্সপেক্টেড স্ক'ৰ আউট অফ 200 মাৰ্কছ। চ' এই প'লটোত যদি চাই টোটেল 1.8K ভোটছ পাইছোঁ, ঠিক আছে। 1.8K মানে 1800 মানুহে ভোট দিছে এজ অফ নাও, এতিয়া ভিডিঅ' ৰেকৰ্ড কৰা সময়লৈকে টোটেল 1800 ভোট পাইছোঁ মই ইয়াত। চ' 1800 ভোট যদি কনচিডাৰ কৰোঁ, ইয়াতে আপোনালোকে দেখিছে এবভ 100 মাৰ্কছৰ 45% আছে, 90 to 100 মাৰ্কছ স্ক'ৰ কৰাৰ ভিতৰত 18% আছে, 80 to 90 মাৰ্কছ স্ক'ৰ কৰা 14% আছে, আৰু বিল' 80 মাৰ্কছ স্ক'ৰ কৰা 23% ইয়াতে কেণ্ডিডেটছে মোক ইয়াত ভোট দিছে, মানে প'লত ভোট দিছে, ঠিক আছে। আৰু লগতে এটা কথা কৈ দিছোঁ, আপোনালোকৰ ইয়াতে যিহেতু কি বুলি কয় ভোট দিছে এবভ 100 মাৰ্কছ স্ক'ৰ কৰা 45% কেণ্ডিডেটছ আছে। চ' যদি 1800 যদি 45% আমি উলিয়াওঁ, তেতিয়াহ'লে 810জন কেণ্ডিডেটছে 100+ স্ক'ৰ কৰি লৈছে ইজিলি, ঠিক আছে। চ' 810জন কেণ্ডিডেটছে 100+ স্ক'ৰ কৰি লৈছে ইয়াতে। কিন্তু বৰ্তমান ইয়াতে এতিয়া চাব গ'লে অফিচিয়েল এনচাৰ কি, আপোনালোকে এনচাৰ কিজৰ ভিডিঅ' বনাব গৈছে, মই এনচাৰ কিৰ ভিডিঅ' নবনাওঁ, ঠিক আছে, কাৰণ অফিচিয়েল এনচাৰ কি APSCয়ে আজি ৰিলিজ কৰিয়ে দিব। APSCয়ে জেনেৰেলি আজিকালি 1 to 2 ডেইজৰ ভিতৰত অফিচিয়েল এনচাৰ কিজ লগালগ দি দিয়ে, আগৰ নিচিনা নহয়, অলপ ফাষ্ট হৈছে
প্ৰচেছটো চ' সেইকাৰণে আপোনালোকে অফিচিয়েল এনচাৰ কি পাই যাব প্ৰত্যেকটো ছেটৰ ABCD আপোনালোকে অফিচিয়েল এনচাৰ কি পাই যাব APSCৰ ফালৰ পৰা চ' আপোনালোকে অফিচিয়েল এনচাৰ কিৰ লগত নিজৰ এনচাৰ্ছ মিলাই চাব তাৰপিছত নিগেটিভ মাৰ্কিং স্কিমটো কনচিডাৰ কৰিব তাৰপিছত কিমান স্ক'ৰ হয় আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনতে মোক জনাব বুলি আশা ৰাখিলোঁ আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনতে জনাব ঠিক আছে আৰু খালি কথাটো হ'ল যেতিয়া আমি লিষ্ট অফ কেণ্ডিডেটছ চাইছিলোঁ টোটেল কেণ্ডিডেটছে এপ্লাই কৰা লিষ্টখনত আছিলে 32,173 জন কেণ্ডিডেটছ ঠিক আছে কিন্তু কেণ্ডিডেটছ এপিয়াৰ হৈছিলে মাত্ৰ 13,000 কেণ্ডিডেটছে এই পৰীক্ষাটোৰ কাৰণে এপিয়াৰ হৈছিলে ঠিক আছে যোৱাকালিৰ যদি মই ডাটাটো যদি চাওঁ যিমানখিনি মই চ'ৰ্চৰ পৰা পাইছোঁ 13,000 মান কেণ্ডিডেটছে পৰীক্ষা যোৱাকালি দিছে বহুতে বহুত বেছি কেণ্ডিডেটছে পৰীক্ষা বহুতেই নিদিলে গুৱাহাটীৰ কাৰণে চেণ্টাৰ পৰিছে বহুত কেণ্ডিডেটছৰ দূৰ পৰা যাবলগীয়া হয় চ' সেইটো কাৰণে আৰু পষ্টটো কম আছিলে সেইটো কাৰণে বহুতে পৰীক্ষা দিয়াই নাই 13,000 মান কেণ্ডিডেটছে যোৱাকালিৰ পৰীক্ষাটো এটেম্প কৰিলে এনফৰ্চমেণ্ট ইনস্পেক্টৰ যিমানখিনি মই এতিয়ালৈকে ডাটা পাইছোঁ এইটো একজেক্ট নহ'ব পাৰে মই এইটো এপ্ৰক্স ফিগাৰ কৈছোঁ 13,000 খুব বেছি ইয়াতকৈ অকণমান কম হ'ব পাৰে বা 15,000 মানলৈকে হ'ব পাৰে কিন্তু 15,000 হোৱাও সম্ভাৱনা কমেই আছে চ' ইয়াতে আপোনালোকৰ 12-13,000ৰ ভিতৰতে থাকিব লাগে কেণ্ডিডেটছ এপিয়াৰ যিমানখিনি মই পাইছোঁ এতিয়ালৈকে ডাটা যিমানখিনি কালেক্ট কৰিব পাৰিছোঁ ইনফৰমেশ্যন পাইছোঁ 13,000 মান কেণ্ডিডেটছে যোৱাকালি পৰীক্ষা দিছিলেগৈ ঠিক আছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা এতিয়া আৰু অলপ কিছুমান মই এনালাইচিছ কৰিছোঁ টোটেল ভেকেঞ্চি পোষ্ট কিমান আছিলে অ'পেন কেটেগৰীৰ টোটেল 14টা ভেকেঞ্চি আছিলে তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছিলে 5টা OBC MOBCৰ 6টা ৰিজাৰ্ভ ফৰ উইমেন আছিলে 2টা টি ট্ৰাইব আৰু আদিবাসীৰ কাৰণে এটা ৰিজাৰ্ভ আছিলে SCৰ কাৰণে 2টা ST প্লেইনছ 2টা ST হিলছ 2টা ঠিক আছে আৰু লগতে ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে স্ক্ৰিনিং টেষ্টৰ পৰা আপোনালোকৰ নেক্সট টেষ্টটো হৈ গ'ল ইণ্টাৰভিউ ভাইভা পোষ্ট টেষ্ট হয় আৰু স্ক্ৰিনিং টেষ্টৰ পৰা আপোনালোকৰ 1:5 ৰেচিঅ'ত হয়তো নিব কাৰণ এনেকুৱাবিলাক পৰীক্ষাত জেনেৰেলি 1:5 ৰেচিঅ'ত নিয়ে কিন্তু APSCৰ যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন মানে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন সেইটোত আকৌ 1:3 ৰেচিঅ'হে নিয়ে 3 ৰেচিঅ' নহয় প্ৰিলিমিনেৰীৰ পৰা মেইনছলৈ একচুৱেলি 11 টাইমছ নিয়ে কিন্তু এইবোৰ পৰীক্ষাত যোনবিলাকত ছিংগুল স্ক্ৰিনিং টেষ্ট থাকে তাৰপিছত ইণ্টাৰভিউ থাকে তাতে 1:5 ৰেচিঅ'ত নিয়ে ঠিক আছে ইয়াৰ আগৰ পৰীক্ষাকেইটাতো আমি দেখি আছোঁ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ CDPOত চ' 1:5 ৰেচিঅ'ত যদি 1:5 ৰেচিঅ' বুলি ধৰি লৈছোঁ অ'পেন কেটেগৰী যিহেতু 14টা আছে 14x5 70 জন কেণ্ডিডেটছ নিব OBC MOBC 6x5 30 জন নিব টি ট্ৰাইবৰ পৰা 5 জন নিব SC ST প্লেইনছ ST হিলছৰ পৰা 10 জনকৈ নিব চ' টোটেল ভেকেঞ্চি আছিলে 27টা ভেকেঞ্চি আছিলে গোটেই পৰীক্ষাটোত চ' 27টা ভেকেঞ্চিৰ এগেইনষ্টে 135 জন কেণ্ডিডেটছক ইণ্টাৰভিউ ভাইভা বছৰ কাৰণে চিলেক্ট কৰিব আৰু 135 নহৈ পেলাই সেইটো ফিগাৰ অকণমান বাঢ়িব পাৰে 140 জন 142 জন হ'ব পাৰে মানে 142 জন কেণ্ডিডেটছ হ'ব পাৰে কাৰণ কিছুমান কেণ্ডিডেটছৰ হয়তো স্ক'ৰ একেই থাকিব একেই স্ক'ৰ থকা কেইজনক এজন বুলি ধৰা হ'ব চ' সেইটো কাৰণে 140 জন মান 145 জন মান কেণ্ডিডেটছ ইণ্টাৰভিউ ষ্টেজলৈ যাব এতিয়া যদি আমি ইণ্টাৰভিউ ষ্টেজলৈ যাব এতিয়া যদি আমি এনালাইচিছ কৰোঁ কাট অফৰ চ' আপোনালোকক মই অকণমান আগতে দেখাইছিলোঁ যে যোনটো পল কৰিছিলোঁ তাতে আপোনালোকে 1800 মানুহে ভোট দিছিলে ঠিক আছে 1800 মানুহে ভোট দিওঁতে 1800ৰ ভিতৰত এবভ 100 মাৰ্কছ 45%এ পাইছিলে আৰু 45% অফ 1800 কিমান হয় 1800 810 810 জনে 100 মাৰ্কছৰ ওপৰত ইয়াতে স্ক'ৰ কৰিছে চ' সেইটো কাৰণে কাট অফ মাৰ্কছ যদি মই ইয়াতে কওঁ আগতে মই APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনেৰী এক্সামিনেশ্যনটো আমি কাট অফ মাৰ্কছ এনালাইচিছ কৰিছিলোঁ বহুতবিলাক ইনষ্টিটিউটে মিলি পেলাই তেতিয়া কাট অফ মাৰ্ক এনালাইচিছ কৰোঁতে এৰাউণ্ড 84-85 আহি আছিলে কিন্তু লাষ্টত গৈ পেলাই জেনেৰেলৰ কাট অফ 94 মান হ'লগৈ ঠিক আছে চ' সেইটো কাৰণে তাতে ইমান 11 টাইমছ লওঁতে যদি 94 হৈছে ইয়াততো পষ্টটো কম আছে মানুহ কমকৈ ল'ব চ' সেইটো কাৰণে মাত্ৰ 140 জন কেণ্ডিডেটছ যাব নেক্সট ষ্টেজলৈ চ' সেইটো কাৰণে কাট অফ মাৰ্কছ আপোনালোকে 100ৰ ওপৰতে জেনেৰেল কেটেগৰীৰ কাৰণেতো 105 to 110 মান আপোনালোকে ধৰি ল'ব পাৰে ঠিক আছে মই এনেকৈ কৈ দিছোঁ মই ডাইৰেক্টলি আপোনালোকক কাট অফ মাৰ্কছ ইয়াতে ক'ব নোৱাৰোঁ কাৰণ প্ৰত্যেকটো পৰীক্ষাৰ কাট অফ মাৰ্কছ এনালাইচিছ কৰাটো পচিবল নহয় আৰু মিছামিছি আপোনালোকক ডাটা দি পেলাই মই মিছগাইডো কৰিব বিচৰা নাই কিন্তু কাট অফ মাৰ্কছ ফৰ চিয়'ৰ এণ্ড চাৰ্টেন আপোনালোকৰ জেনেৰেলৰ কিন্তু 100+ কাট অফ মাৰ্কছ যাবই OBC MOBCৰ বহুত বেছি ডিফাৰেঞ্চ থাকিব নালাগে ইয়াতে জেনেৰেলতকৈ খুব বেছি 5 to 10 মাৰ্কছ ইয়াতে ডিফাৰেঞ্চ থাকিব টি ট্ৰাইবছ আদিবাসীৰো সেই OBCৰ নিচিনাই থাকিব টি ট্ৰাইবছ আৰু আদিবাসীৰ SCৰ লগত অকণমান একেই থাকিব OBC আৰু SCৰ মাজত ডিফাৰেঞ্চ বহুত বেছি থাকিব নালাগে ঠিক তেনেদৰে 5 to 10 মাৰ্কছ ডিফাৰেঞ্চ থাকিব ST প্লেইনছৰ আৰু SCৰ অলমষ্ট সমান ওচৰা-ওচৰি হ'ব লাগে আৰু ST হিলছৰ অলপ কমিব লাগে ইয়াতে কাট অফ কমিব মানে কি আৰু ST প্লেইনছতকৈও আৰু 10 নম্বৰমান কমিব লাগে ST হিলছৰো চাগে কাট অফ ইয়াতে এৰাউণ্ড 70-75 মান গুচি যাব এই পৰীক্ষাটোত আৰু বাকী যিহেতু পষ্টটো কম আছে আৰু বাকী অ'পেন কেটেগৰী কিন্তু 105 to 110 তাতকৈ অলপ বেছি হ'লেও কম নহ'ব ঠিক আছে চ' আপোনালোকে যিসকলে 100+ স্ক'ৰ কৰি আছে তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক অলপ চাই থাকক ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ ওপৰত বহুত কুৱেশ্যনছ আহিব কিবা কিবি ৰিলেটেড স্কিমছ আছে যদি সেইবোৰ ওপৰতো অলপ ষ্টাডি কৰি থাকক ঠিক আছে চ' কাট অফ মাৰ্কছ জেনেৰেল কেটেগৰীৰ কাৰণে মই যদি কওঁ
5 to 110 ঠিক আছে ইয়াতকৈ কমিব নালাগে OBC MOBCৰ কাৰণেও আপোনালোকৰ কাট অফ মাৰ্কছ ধৰক 100 to 105 থাকিব জেনেৰেলকৈ খুব বেছি 5 to 7 মাৰ্কছ ডিফাৰেঞ্চ থাকিব টি ট্ৰাইবছ আদিবাসী আৰু SCৰ কাৰণেও ধৰক 95 to 100 থাকিব তেনেকুৱা ধৰণৰ কথা ST প্লেইনছৰ কাৰণে ধৰক 85 to 90 থাকিব ঠিক আছে তেনেকুৱা ধৰণৰ আৰু ST হিলছৰ কাৰণে 75 to 80 থাকিব লাগে ঠিক আছে চ' এইখিনি জানি লওক জেনেৰেলৰ কাৰণে 105 to 110 OBC MOBCৰ কাৰণে 100 to 105 টি ট্ৰাইবছ আদিবাসী আৰু SCৰ কাৰণে দুইটাৰ কাৰণে অলমষ্ট একে হ'ব লাগে 95 to 100 থাকিব লাগে ST প্লেইনছৰ কাৰণেও তেনেকৈ ধৰণে 85 to 90 মান থাকিব লাগে ST হিলছৰ কাৰণে 75 to 80 মান ইয়াতে কাট অফ মাৰ্কছ থাকিব লাগে ঠিক আছে চ' এইখিনি এনালাইচিছ কৰি আমি এইটো পালোঁ চ' টোটেল চিলেকশ্যন ৰিটেন এক্সাম 27 into 5 135জন চিলেক্ট কৰিব চ' কাৰোবাৰ যদি মাৰ্কছ স্ক'ৰ একেই থাকে তেতিয়াহ'লে খুব বেছি আৰু 5-7মান বেছি হ'ব 140 142 145 মেক্সিমাম হ'ব পাৰে আৰু টোটেল চিলেকশ্যন ইণ্টাৰভিউ ষ্টেজৰ কাৰণে ঠিক আছে আৰু এটা ইণ্টাৰেষ্টিং কথা কি হ'ল মই কৈ দিছোঁ আপোনালোকৰ ৰিচেণ্টলি APSCৰ CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড ছাৰ্ভিচৰ ৰিটেন এক্সামিনেশ্যনৰ মানে ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে তাতে যদি আপোনালোকে ফাইনেল ৰিজাল্টছৰ লিষ্টখন চাইছে ঠিক আছে CDPOত অপেন কেটেগৰী টোটেল 20টা পোষ্ট আছিলে তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছিলে 6জন তাতে যদি আপোনালোকে গোটেই লিষ্টখন চাই অপেন কেটেগৰী এজনো ল'ৰাই তাতে চাকৰি পোৱা নাই ঠিক আছে মেল এজনো নাপাব আপুনি এজন অপেন কেটেগৰীত ছোৱালীৰ কাৰণে যিহেতু 6টা পোষ্ট ৰিজাৰ্ভ আছিলে সেইকেইটাতো ল'ৰাই কম্পিট কৰিব নোৱাৰে বাকী 14টা ল'ৰাৰ কাৰণে আছিলে সেই 14টাৰে অপেন কেটেগৰীটো আকৌ গোটেইকেইটা কেটেগৰীৰ কাৰণে অপেন নহয় তাতে কোনো ৰিজাৰ্ভেশ্যন নাই চ' সেইটো কাৰণে অপেন কেটেগৰীত এজন ল'ৰাই পাইছে তেওঁ অৰিজিনেলি OBC কাষ্টৰ আছিলে কিন্তু যিহেতু মাৰ্কছ বেছি পাইছে সেইটো কাৰণে অপেন কেটেগৰী চিলেক্ট হৈছে চ' যোনখিনি অৰিজিনেলি অপেন কেটেগৰী কেণ্ডিডেটছ আছে তেওঁলোকৰ মেল তাতে অপেন কেটেগৰী নাই আৰু বাকী 7জনমান তাতে PWD কেণ্ডিডেটছে পাইছে মানে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি কেণ্ডিডেটছে অপেন কেটেগৰীত চাকৰি পাইছে ঠিক আছে চ' অপেন কেটেগৰীত PWBৰ এজন মেল কেণ্ডিডেট আছে আৰু অপেন কেটেগৰীত কিন্তু বাকী তেওঁ চাগে আৰু বাকী ৰিজাৰ্ভেশ্যনৰ ছোৱালীৰো SC বা তেনেকুৱা ধৰণৰ ৰিজাৰ্ভ কেটেগৰীত কোটা কেটেগৰীটো অপেন কেটেগৰীত দুগৰাকী মানে পাইছে যিসকলে ভাল মাৰ্ক স্ক'ৰ কৰিছে চ' সেইটো কাৰণে প্ৰবেবিলিটি একেবাৰে কম হৈ যায় আৰু জেনেৰেল যোনখিনি অৰিজিনেল জেনেৰেল আৰু লগতে মেল তেওঁলোকৰ কাৰণে কিন্তু চিলেকশ্যনৰ চান্সেছ বহুত কমি যায় এনেকুৱা ধৰণৰ কম পোষ্ট থাকিলে ঠিক আছে যিহেতু অপেন কেটেগৰী হয় CDPOৰ আপোনালোকে নিজে ৰিজাল্টৰ লিষ্টখন খুলি চাব APSCৰ ৱেবছাইটতে আছে মই কোৱা কথাকেইটা যদি মিছা আপোনালোকে নিজে খুলি চাব তাতে দেখিব অৰিজিনেল কাষ্টটো কি অপেন কেটেগৰী ক্লিয়াৰ কৰা কিজনৰ নাম কি আৰু লগতে নাম মানে কি আৰু আপোনালোকে চাব কোনকেইজনে ক্লিয়াৰ কৰিছে যিকেইজনে বেছি মাৰ্কছ পাই স্ক'ৰ কৰিছে তেওঁলোকে অপেন কেটেগৰীত ক্লিয়াৰ কৰিছে কিন্তু অপেন কেটেগৰীত অৰিজিনেল অপেন কেটেগৰী মেল কেণ্ডিডেট নায়েই ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা আৰু মহিলাসকলৰ কাৰণে এটা বস্তু ইয়াতে ভাল ৰিজাৰ্ভ থকাৰ পিছতো ৰিজাৰ্ভ পোষ্টকেইটাতো বেলেগে ল'ব নোৱাৰে তাৰ উপৰি আকৌ অপেন কেটেগৰী বাকী পোষ্টকেইটাৰ কাৰণেও তেওঁলোকে কম্পিট কৰিব পাৰে আৰু ঠিক বাকী কেটেগৰীকেইটাৰ আকৌ ৰিজাৰ্ভ কেটেগৰী নিজৰ থাকিবই নিজৰখিনি বাহিৰেও আকৌ অপেন কেটেগৰীত কম্পিট কৰিব তেওঁলোকে পাৰিব চ' সেইটো কাৰণে অলপ ভাল আৰু ইয়াতে অকণমান সেইখিনি বস্তু সুবিধা আছে তেওঁলোকৰ বাকী যোনখিনি জেনেৰেল যোনখিনি মানে জেনুইনলি মানে অৰিজিনেল অপেন কেটেগৰীৰ যোনখিনি মেল কেণ্ডিডেটছ আছে তেওঁলোকে বহুত বেছি ডিছএডভান্টেজত থাকে আৰু এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকত যোনবিলাকত পোষ্ট অলপ কম থাকে ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল কাট অফ এনালিচিছ আই হোপ আপোনালোকে ভিডিঅ'টোৰ পৰা গম পালে কেনেকুৱা ধৰণৰকৈ হ'ল বাকী আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা কিমান মাৰ্কছ আহি আছে আৰু লগতে অফিচিয়েল এনচাৰ কিটো আজিকালিৰ ভিতৰত দি দিব তেতিয়া আপোনালোকে মিলাই পেলাই এবাৰ ক'ব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত যে আপোনালোকৰ কিমান স্ক'ৰ আহি আছে সেইটোৰ পৰা হয়তো মই আৰু অলপ ইয়াতে এনালাইচিছ কৰিব পৰা যাব ঠিক আছে বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদি DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 325 ৰুপিছত আৰু যদি DME গ্ৰেড 3 নন টেকনিকেল মক টেষ্ট লয় 90 ৰুপিছত এভেইলেবল আছে 3টা মক টেষ্ট চিৰিজ এভেইলেবল আছে উইথ এনচাৰ কিজ আৰু মেথছৰ কাৰণে আপোনালোকে উইথ এক্সপ্লেনেশ্যন পাই যাব ঠিক আছে 90 ৰুপিছত এভেইলেবল আছে মক টেষ্ট চিৰিজটো DME গ্ৰেড 3 আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ প্লাছ যদি মক টেষ্ট চিৰিজটো লয় তেতিয়াহ'লে 400 ৰুপিছত এভেইলেবল আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ APDCL ACCL পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে মষ্ট টেণ্টেটিভলি মাৰ্চ মাহৰ শেষৰ ফালে হোৱাৰ সম্ভাৱনা বহুত বেছি আছে তাৰ কাৰণে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 375ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000মান MCQs পাই যাব প্ৰেক্টিছ কৰিব পাৰিব লগতে খালি কথাটো হ'ল যে ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েল নাই APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 375ত ফেজ 1ৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত বাকী ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে পাই যাব আছাম পুলিচ কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 325ত APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্ছ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 325ত আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বৰ্তমান কোৰ্ছসমূহত কাৰেণ্ট এফেয়াৰ্ছ এতিয়া যিহেতু 2025
2025 পালে 2023টো দৰকাৰ নাই 2024 ফুল ইয়াৰ কভাৰ কৰা হৈছে 2025 জানুৱাৰীলৈকে আছে এতিয়া ফেব্ৰুৱাৰী মাহ চলি আছে ফেব্ৰুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত কি বুলি কয় মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব চ' ইয়াতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্চ ল'বৰ কাৰণে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেক্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকে মাল্টিপল কোৰ্চ যদি ল'ব বিচাৰে দুটা তিনিটা তেতিয়া প্ৰাইচটো বহুতখিনি কমি যাব তিনিটা কোৰ্চত ছাপ'জ যদি দাম 800 টকা হ'ল বা 1000 টকা হ'ল তেতিয়া আপোনালোকে সেইটো 400 টকাতে পাই যাব ঠিক আছে চ' ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু এবাৰ জানিবৰ কাৰণে তাতে গোটেইখিনি ডিটেইলছ দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ প্ৰমোশ্যন জব প্ৰফাইল ঠিক আছে চেলাৰী সেই গোটেইখিনিৰ ওপৰত ভিডিঅ'ছ আছে আপোনালোকে পাই যাব ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া প্লেলিষ্টৰ লিংকত গৈ পেলাই চেক কৰিব পাৰে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম